আমাৰ ভাৰতবৰ্ষত গোটেই হেৰিতে আমাৰ CI2 যিখিনি আণ্ডাৰত আমাৰ আছোঁ সন্থা সেইখিনি সকলোৱে আমি দেশজুৰি কলা দিৱস পালন কৰিছোঁ। কাৰণ কলাটো কিয় কৰিছোঁ, আমি আজি কলা হৈয়ে গৈ আছোঁ। কাৰণ আমাৰ প্ৰধান সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন, কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে, কিন্তু আজিলৈকে আমাক দিয়া নাই। পৰিতাপৰ কথা হয়। এটা 50 কেজি যেতিয়া বস্তা আহে, একদম চিল পেক মাৰা 50 কেজিৰ বস্তা নহয়। এইদিনাখন জোখতে কৈছে যে 50 কেজিৰ বেগটোৱে 50 কেজি একদম মুখলৈকে নাযায়, তাতে 10 কেজি চাউল কম থাকে। কিন্তু এওঁলোকে কৰে নকৰে নাজানো, সেইটো য'ৰ পৰা ঠিকাদাৰে দিয়ে, ছাপ্লাই দিয়ে, প্ৰকল্পৰ পৰাই যায় নহয়। আমিতো প্ৰকল্পকে ধৰিম। গতিকে আমাৰ অভিভাৱক এখেতসকল, গতিকে এখেতসকলক আমি ধৰিম। আৰু তেখেতসকলে ক'ৰ পৰা আনে আমি নাজানো, কিন্তু দিওঁতে সদায় অলপ হ'লেও কম যায়। আমি কাৰ্যালয় চলাই থাকিম, কাৰণ আমাৰ ইয়াতে যিহেতু চেণ্টাৰ চলাই থাকিম, আমাৰ কৰ্তব্য। কিন্তু তাৰে মাজে মাজে আমি প্ৰতিবাদো কৰি থাকিম। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে। আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক, যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম আছে। ৰাজ্যিক তেওঁলোকে প্ৰতি বছৰে আমাৰ 10 জুলাইত কৰোৱে, এইটো আমাৰ অল ইণ্ডিয়াৰে আহ্বান। তথাপিও এইবাৰ আমাৰ বাজেট হেৰি কৰিছে, উত্থাপন হৈছে, গতিকে মিলি গৈছে। বাজেটৰ কাৰণে আমি কৰিছোঁ। হয়, আমি দিছপুৰত যোৱা নাই, কাৰণ আমি সদায় প্ৰথমতে ভোক লাগিলে সদায় মাক দেউতাককে ক'ব। মাক দেউতাকে ক'ৰ পৰা কাঢ়ি আনে সেইটো আমি কেনেকৈ জানিম? তেওঁলোকে কেনেকৈ আনে, আমাক খুৱাব লাগে, দিব লাগিব। গতিকে আমি সদায় প্ৰকল্পত আহিছোঁ।